শ্রীমন্ত শংকৰ হৰি ভকতৰ জন যেন কল্প তৰু তাহন্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহন্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম 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 উপৰি জন্মৰ কথা শুনিও আমাৰ আছিলো আমি দ্বিজ দাসীৰ কুমাৰ কৃষ্ণৰ ভকত চাৰি পৰম সন্যাসী বঞ্চিলা বাৰিষাৰ প্ৰাণৰ ঘৰে আঁকি ৰাম পাঞ্চবৰি কৰ আমি অভুত চোৱাল পাঞ্চি লেখে ধৰো নিতে তাখম্বাৰ আল শুনো কৃষ্ণ কথা নিতে কৰন্ত কীৰ্তন তাখম্বাৰ কৰো আৰু উচিষ্ট ভোজন গোসাইল মনৰ মলহন্তৰ সংগীত কৃষ্ণ হেন দেৱত পৰিল মোৰ মতি কৃষ্ণ নমস্কাৰ প্ৰভুসকল বাবাই সমস্ত আজি পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো আৰু যোৱাবাৰ ভিডিঅ'ৰ পৰা আমি আলোচনা কৰি আহিছো বেদব্যাগৰ মতিভ্ৰম হোৱা আৰু নিজকে ক'ব নোৱাৰা এই অৱস্থা দেৱকী নাৰদৰ প্ৰসাদৰ পৰা বেদব্যাগৰ সকলো ৰোগ নাইকিয়া হৈ গ'ল আৰু বেদব্যাগে ভাল হৈ গ'ল আৰু দেৱকী নাৰদৰ প্ৰসাদৰ পৰা আৰু দেৱকী নাৰদে নিজৰ পূৰ্ব জন্মৰ কথা এতিয়া বেদব্যাগক কৈছে আৰু আমি দেৱকী নাৰদে এতিয়া এই ভাগৱত শাস্ত্ৰখন আৰু আমি বেদব্যাগ হয় সকলোৱে দেৱকী নাৰদে পূৰ্ব জন্মৰ কথা কৈছে পূৰ্ব জন্মত হেনো কি জন্ম পায় দেৱকী নাৰদ হ'ল আৰু দেৱশ্ৰেষ্ঠ ঋষি নাৰদ হ'ল ইয়াৰ কথা আমি বৰ্ণনা কৰিম উপৰি জন্মৰ কথা ক'বলৈ কৈছে শুনিবলৈ কৈছে উপৰি জন্ম কথা শুনিও আমাৰ আছিলো আমি দ্বিজ দাসী কুমাৰ তেওঁ হেনো উপৰি জন্মত আগৰ জন্মত দাসী পুত্ৰ আছিলে বুলি কৈছে কৃষ্ণৰ ভকত চাৰি পৰম সন্যাসী বঞ্চিলা বাৰিষা ব্ৰাহ্মণৰ ঘৰে ৰাখি বাৰিষা কাল আছিলে বাৰিষা বতৰ আছিলে আৰু তেওঁলোকে ব্ৰাহ্মণৰ ঘৰত কাটৰ কৰি আছিলে মাকে দাসী আছিলে ব্ৰাহ্মণৰ ঘৰত ভাৰণী হাৰী আছিলে আৰু এই দাসী পুত্ৰ স্বয়ং দেৱকী নাৰদ আছিলে বুলি কৈছে বাৰিষা বতৰ আছিলে আৰু চাৰি সন্যাসীয়ে দেৱকী নাৰদৰ ঘৰত
4 সৈন্যাক ব্ৰাহ্মণ তেওঁলোকে বৰষুণ দিয়াৰ কাৰণে দেৱৰীকী নাৰদৰ ঘৰত আশ্ৰয় লয় কিছু দিনৰ কাৰণে মানে থাকিবলৈ লয় এইবুলি 500 বৰ্ষৰ আমি অভূত চৱাল পাঞ্চিলেকে ধৰু নিত্য তাকম্বাৰ আলয় আৰু দেৱৰীকী নাৰদে 5 বছৰীয়া শিশু আছিলে দাসী পুত্ৰৰ শিশু আছিলে আৰু অভূত চৱাল আলপোষণ কৰে তেওঁলোকৰ কথা শুনি আৰু হুলু কৃষ্ণ কথা নিত্য কৰন্ত কীৰ্তন তাকম্বাৰ কৰোঁ আৰু উচ্ছিষ্ট ভোজন আৰু 4 ব্ৰাহ্মণ সৈন্যাকীসকলে দেৱৰীকী নাৰদৰ ঘৰত সৰ্বদাই কৃষ্ণ গুণ কীৰ্তন কৰে আৰু ভগৱান শ্ৰীকৃষ্ণৰ গুণ কীৰ্তনৰ আলোচনা কৰে ভাগৱত চৰ্চা কৰে এই ভাগৱত চৰ্চা কৰোঁতে দেৱৰীকী নাৰদে শুনি পায় আৰু শুনি ভাল লাগিলে আৰু মন পবিত্ৰ কৰিছে শুনি মন ধন্য কৰিছে আৰু অভূত চাৱাল হাজাৰ প্ৰশ্ন সুধে আৰু জানিব বিচাৰে মনত আগ্ৰহ হৈ দেৱৰীকী নাৰদে 5 বছৰ শিশু হৈও কৃষ্ণ কথা যিমানে শুনিছে যিমানে পান কৰিছে ইমানে শুনিবলৈ মন গৈছে যেনেদৰে প্ৰভুসকল ভক্ত ভোমোৰাই যেনেকে পদুম ফুলৰ ৰস এবাৰ যদি পান কৰিবলৈ সুযোগ পায় তেতিয়াহ'লে তৃষ্ণা বাঢ়ি যায় যিমানে পান কৰে সিমানে মানে তৃষ্ণা বাঢ়ি যায় ঠিক তেনেধৰণে দেৱৰীকী নাৰদ মুনিয়ে পূৰ্ব জন্মত 5 বছৰ শিশু হৈ যিমান 4 ব্ৰাহ্মণৰ শ্ৰীমুখেৰে কৃষ্ণৰ কথা শুনি আছে ইমানে শুনিবলৈ মন গৈছে আৰু তেওঁলোকে অন্ন খাই অকণমান ভাতৰ থালি থোৱাখিনি জোতাখিনি খাই পেলাই এৰা জোতাখিনি দেৱৰীকী নাৰদে 5 বছৰীয়া অৰ্থাৎ শিশুটিয়ে 5 বছৰীয়া শিশুটি দেৱৰীকী নাৰদে এই ব্ৰাহ্মণসকলৰ খাই পেলাই অকণমান থালিত থোৱা জোতাখিনি তেওঁ ভোজন কৰে আৰু ব্ৰাহ্মণসকলৰ সজ্জনসকলৰ জোতা খাই তেওঁ বল বুদ্ধি যশ সকলো মানে শৰীৰত খিৰাখিৰ হয় আৰু জ্ঞান প্ৰাপ্ত হয় সেইকাৰণে প্ৰভুসকল ইয়াত আমাক শাস্ত্ৰই দেখুৱাইছে যে সজ্জনসকলৰ চৰণ কিয় আমি চুব লাগে সজ্জনসকলৰ ভোজন কৰা জোতাখিনি কিয় আমি খাব লাগে সজ্জনসকলৰ ভোজন কৰিও ভোজন এৰা জোতাখিনি আমি যদি খাই তেতিয়াহ'লে সজ্জনৰ বল বুদ্ধি যশ যি আছিলে যি জ্ঞান আছিলে ব্ৰহ্ম জ্ঞান সকলৰ যি আছিলে এইটো আমাৰ শৰীৰত খিৰাখিল হৈ যায় তেওঁলোকৰ চৰণ চুলে আমাৰ পবিত্ৰ হৈ যায় সকলো বুদ্ধি আয়ুস বাঢ়ি যায় বুলি কৈছে শাস্ত্ৰই এইখিনিকে দেখাইছে যে দেৱৰীকী নাৰদে সজ্জনসকলৰ উৎকৃষ্ট ভাত খোৱা জোতাখিনি ভাত খাই পেলাই জোতাখিনি এৰি থোৱা জোতা অন্নখিনি দেৱৰীকী নাৰদে খাই তেওঁ বল বুদ্ধি সকলো আয়ুস বৃদ্ধি পালে আৰু সকলো ব্ৰহ্মজ্ঞান খিৰাখিল হৈ যায় তাৰ ৰূপান্তৰ হৈ যায় বুলি কৈছে এইবুলি অসৎ সজ্জনৰ পৰা আমি যদি চৰণ চুলে অসৎ স্বভাৱৰ পৰা যদি আমি এইবোৰ একেলগে যদি জোতা কিবা খায় তেতিয়াহ'লে আপোনাৰ অসৎ স্বৰূপ হ'ব সৎ স্বৰূপৰ পৰা আশ্ৰয় ল'লে সৎ স্বৰূপ হ'ব অসৎ স্বৰূপৰ পৰা আশ্ৰয় ল'লে অসৎ স্বৰূপ হ'ব সেইকাৰণে প্ৰভুসকল আজি মোৰ প্ৰথম এই দেৱৰীকী নাৰদৰ পূৰ্বজন্মৰ ভিডিঅ'টি ইমানতে সমাপন কৰিছোঁ
আৰু পিছত দেৱৰীগী নাৰদৰ কি গতি হয়, কিমান কি হয়, এইবিলাক আমি পাম আৰু পিছত লগ পাম, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি। আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। নমস্কাৰ।